সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে নিশ্চয় অৱগত যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষ ইতিমধ্যে সমাপন কৰিছে আৰু লগে লগে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 4টা বৰ্ষ ইতিমধ্যে তেওঁৰ নেতৃত্বত আমাৰ অসম চৰকাৰখনে সফলভাৱে ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে আৰু সেইকাৰণে আমি মাননীয় মোদী চৰকাৰৰ এবছৰ পূৰ্তি উপলক্ষে আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 4টা বছৰ পূৰ্তি উপলক্ষে আমি বিভিন্ন ঠাইত আমি ভিজুৱেল বা ডিজিটেলি আমি সম্পৰ্ক স্থাপন কৰি পেলাই আমাৰ কাৰ্যকৰ্তাসকলকো জনাইছোঁ আৰু লগে লগে আমি সংবাদ মাধ্যমকো আমি বিভিন্ন সময়ত প্ৰেছ কনফাৰেন্স কৰি জনাইছোঁ আৰু এইখিনিৰ লগতে আমি অহা 16 তাৰিখৰ পৰা আমি অসমৰ 50 লাখ পৰিয়ালৰ লগত আমাৰ দুজনকৈ বুথৰ কাৰ্যকৰ্তাই মানুহৰ ঘৰত গৈ পেলাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এখন চিঠি আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন পত্ৰ লৈ পেলাই অসমৰ 50 লাখ মানুহক সম্পৰ্ক স্থাপন কৰিব আৰু এই এমাহজোৰাই কাৰ্যসূচী প্ৰত্যক্ষ সম্পৰ্ক পত্ৰ লৈ পেলাই আৰু ডিজিটেলি কানেকশ্যন কৰিব বিভিন্ন ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হওক বা ভাৰ্চুৱেল আভাসী সমাৱেশৰ জৰিয়তে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, আপোনালোকে শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা বছৰটো উল্লেখযোগ্য 4টা কাম কৰি ভাৰতবৰ্ষৰ সন্মুখত নিদৰ্শন দাঙি ধৰিছে। প্ৰথম কামটো হৈছে যে তেখেতে 370 নং যি অনুচ্ছেদ, সেই 370 নং অনুচ্ছেদ বাতিল কৰি পেলাই সংসদৰ মজিয়াত ইমান দিনে 370 নঙক লৈ পেলাই যি বিতৰ্ক চলি আছিলে সেইটো অৱসান ঘটাই পেলাই লাডাখ অঞ্চলৰ জম্মু অঞ্চলৰ মানুহক যি সামাজিক অৰ্থনৈতিক সকাহ দিলে তাৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সুখী। কাৰণ কিয় আগতে অকল জম্মু অঞ্চলৰ কাম নকৰি পেলাই বা লাডাখৰ কাম নকৰি পেলাই একমাত্ৰ কাশ্মীৰ অঞ্চলৰ যিখিনি মানুহ আছিলে সেই মানুহখিনি অকল কাম কৰিছিলে আৰু উন্নয়নৰ পুঁজিসমূহ তাতে ভগাই পঠাই দিছিলে। আনকি এনেকুৱা আছিলে 370 নং ধাৰাৰ বাবে যে ভাৰতবৰ্ষৰ জৰিয়তে ৰূপায়ণ হ'বলগীয়া আঁচনিসমূহ ৰূপায়ণ কৰিবলগীয়া হ'লে তাত জম্মু কাশ্মীৰ বিধানসভাৰ পৰা অনুমোদন ল'ব লাগিব, তাত অনুমোদিত হ'ব লাগিব, তেতিয়াহে সেইবোৰ আঁচনি ৰূপায়ণ হ'ব পাৰে। যেনেকুৱাকৈ সৰ্বশিক্ষা মিছনৰ কাম বা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাম, এনেকুৱা বিভিন্ন স্বাস্থ্য জড়িত শিক্ষা জড়িত বিষয় তেওঁলোকে তাতে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব দিয়া নাছিলে, যাতে লাডাখ অঞ্চলৰ মানুহ, জম্মু অঞ্চলৰ মানুহ, কাশ্মীৰৰ মানুহ যাতে আগন্তুক দিনত যাতে সংস্কৃতি, সাহিত্য, কৃষ্টি যাতে বিকাশ যাতে নহয়। আৰু সেইকাৰণে সেই ধাৰা তাত বিলোপ কৰাৰ পিছত এক ঐতিহাসিক কাম কৰা বুলি ইতিমধ্যে ভাৰতৰ জনগণে ইতিমধ্যে স্বীকৃতি দিছে। দ্বিতীয়টো হৈছে কি যে যিটো আমাৰ ৰাম মন্দিৰ লৈ পেলাই যিটো এটা ইছ্যু চলি আছিলে, বিতৰ্ক চলি আছিলে, আৰু সেই ৰাম মন্দিৰ ইছ্যুটো যেতিয়া চৰকাৰেও কৈছিলে যে নহয়, মহামান্য সুপ্ৰিম কোৰ্টে যি ৰায় দিব সেই ৰায় মানি লওক বুলি কৈছিলে আৰু মহামান্য সুপ্ৰিম কোৰ্টে ৰায় দিয়াৰ পিছত সেই ৰায় ভাৰত চৰকাৰৰ লগতে দেশৰ জনসাধাৰণে মানি লৈছে আৰু ৰাম মন্দিৰৰ ইছ্যুটো বিবাদটো সামৰণি পৰিছে, যাৰ ফলস্বৰূপে ৰাম মন্দিৰৰ নিৰ্মাণ কাম এতিয়া আৰম্ভ হৈছে। তৃতীয় হৈছে যে ট্ৰিপুল তালাক লৈ পেলাই আগতে ইছলাম ধৰ্মীয় মহিলাসকলক যি ধৰণৰ শোষণ কৰা হৈছিলে ট্ৰিপুল তালাকৰ জৰিয়তে, একে ভাৰতীয় মহিলা কিন্তু অন্য ভাৰতীয় মহিলা, হিন্দু সম্প্ৰদায়, খ্ৰীষ্টান সম্প্ৰদায়ৰ ভাৰতীয় মহিলাৰ ক্ষেত্ৰত ট্ৰিপুল তালাকৰ ব্যৱস্থা নাই, কিন্তু ইছলাম ধৰ্মীয়সকলৰ ব্যৱস্থা থকাৰ কাৰণে, অথচ বহুত ইছলামিক কাউণ্ট্ৰিত সেই ব্যৱস্থাটো নাই, কিন্তু ভাৰতবৰ্ষত সেই ব্যৱস্থাটো মানে প্ৰৱৰ্তাই ৰাখিছিলে। সেই ট্ৰিপুল তালাকৰ ব্যৱস্থাটো সামৰণি পেলাইছে মাননীয় মোদী ডাঙৰীয়াৰ চৰকাৰে। এইটো এটা উল্লেখযোগ্য এটা সফলতা। ইয়াৰ পিছত যে CA লৈ পেলাই নাগৰিক সংশোধনী
আইন লৈ পেলাই যি দুয়োখন সদনত ৰাজ্যসভা আৰু লোকসভাত পাৰিত হোৱাৰ পিছত ভাৰতবৰ্ষৰ বহুত এনেকুৱা শৰণাৰ্থীয়ে সকাহ পাইছে। যদিও মানুহে চিএ অসমৰ বিষয় বুলি ভাবে, কিন্তু চিএটো হৈছে সৰ্বভাৰতীয় বিষয়। কাৰণ অখণ্ড ভাৰতবৰ্ষৰ পৰা অহা বহু মানুহে, আফগানিস্তানে হওক বা পাকিস্তানে হওক বা বাংলাদেশৰ পৰা অহা বহু মানুহে আজি ৰাজস্থানে হওক বা গুজৰাটে হওক বা মধ্যপ্ৰদেশত তেওঁলোকে আছিলে। আৰু যুগ যুগ থকাৰ পিছত, দশক দশক থকাৰ পিছত তেওঁলোকে ভাৰতৰ নাগৰিক হ'ব পৰা নাছিলে। আৰু যিহেতু পলায়ন কৰি আহিছে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা, সেই দেশৰো নাগৰিকত্ব নাছিলে। গতিকে তেওঁলোকৰ যি মনৰ যি বিড়ম্বনা এটা আছিলে, সেই বিড়ম্বনা ওৰ পেলাই সেই সমগ্ৰ ভাৰতবৰ্ষৰ কেইবালাখ মানুহক ভাৰতীয় নাগৰিকত্বৰ কাৰণে ব্যৱস্থা কৰি পেলাই সেইসকল মানুহক সকাহ দিয়া যি এক উল্লেখযোগ্য কাম কৰিলে। এই চাৰিটা কাম লগতে যিসকল আমাৰ দুখীয়া মানুহৰ কাৰণে আজি বহুতে যেতিয়া ধন জন যোজনাৰ যেতিয়া একাউণ্ট খোলা হৈছিলে, তেতিয়া বহুত বিৰোধী পক্ষৰ মানুহে হাঁহিছিলে, কৈছে গৰীব মানুহক একাউণ্ট খুলি পেলাই একাউণ্টৰ পৰা টকা পইচা লৈ যাব বুলিহে কৈছিল। কিন্তু সেই একাউণ্টৰ মূল্য আজি অসমৰ 1 কোটি মহিলাই আজি বুজি পাইছে, 1 কোটি যিসকল বেংকধাৰী তেওঁলোকে বুজি পাইছে। কাৰণ কিয় এই সময়ত প্ৰতি মাহে 500কৈ টকা দিয়াৰ পিছত আমাৰ যিহেতু 1 কোটি যিহেতু তেনেকুৱা আছে, যিসকলে জিৰ' বেলেঞ্চ খুলিছিলে, মোদী একাউণ্ট খুলিছে, সেইটো একাউণ্টৰ জৰিয়তে 1500 কোটি টকা অসমৰ জনসাধাৰণে লাভৱান হৈছে। ঠিক তেনেকুৱাকৈ 3টাকৈ গেছ যোগানৰ জৰিয়তে এটা যদি গেছৰ দাম 700 টকা হয় আৰু আমি 3টা গেছ যদি বিনামূলীয়াকৈ ধৰোঁ, তেতিয়াহ'লে 2100 টকা সেই উজ্জ্বলা আঁচনিৰ জৰিয়তে সেই গৰীব মহিলাসকলক মোদী চৰকাৰে প্ৰদান কৰিছিলে এই দুদিনৰ সময়ত, এই দুৰ্যোগৰ সময়ত, যাৰ ফলস্বৰূপে 35 লাখ তেনেকুৱা উজ্জ্বলা গেছৰ কানেকশ্যন থকা মহিলাই তেনেকুৱাকৈ 3টা গেছ ফ্ৰী পোৱাৰ পিছত এতিয়া আমি তেওঁলোকৰ কাৰণে এতিয়া 800 কোটি টকা ভাৰত চৰকাৰে খৰচ কৰিছে। ঠিক তেনেকুৱাকৈ শ্ৰমিকৰ কাৰণে সংগঠিত শ্ৰমিকেই হওক বা অসংগঠিত শ্ৰমিক যিমান আছে অসমত, সকলোকে আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। কৃষকসকলক প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ নামত 6000 টকাৰ যি আঁচনি, সেই আঁচনিৰ কাৰণে ইতিমধ্যে অসমৰ প্ৰতিটো কৃষকে আজি সকাহ পাইছেগৈ। এনেকুৱা বিভিন্ন কাম মাননীয় মোদী ডাঙৰীয়াৰ দিনত কৰা হৈছে। অনুৰূপভাৱে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত যিখিনি আঁচনি ইতিমধ্যে প্ৰৱৰ্তন কৰিছে, যে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী, অসম চৰকাৰে এই 4টা বছৰে অসমৰ জনসাধাৰণৰ কাৰণে যি কৰিলে, বিনামূলীয়া স্বাস্থ্যই হওক, বিনামূলীয়া শিক্ষাকে হওক, বিনামূলীয়া এডমিশ্যনে হওক, আজি সত্ৰৰ মাটিৰ বেদখল মুক্ত কৰাই হওক, কাজিৰঙাৰ পৰা বেদখল মুক্ত কৰাই হওক, আজি বিভিন্ন অঞ্চলত যি বেদখল হৈ আছে, সেই বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত, সুপ্ৰশাসনৰ ক্ষেত্ৰত, গুড গভৰ্ণমেণ্টছৰ ক্ষেত্ৰত আজি আগৰ চৰকাৰসমূহে যিবোৰ কাম কৰিছিলে, যে হাতত যদি 20 লাখ টকা যদি থাকে তেতিয়াহে চাকৰি পোৱা ব্যৱস্থা, কিন্তু মাননীয় সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে আজি ACSৰ কেইবাটাও পৰীক্ষা হৈ গৈছে, বিভিন্ন বিভাগত এতিয়া বিভিন্ন ধৰণৰ নিয়োগ চলি আছে, কিন্তু আগৰ যি বজাৰ আছিলে সেই বজাৰ ব্যৱস্থা, চাকৰিৰ নামত বজাৰ ব্যৱস্থাটো বন্ধ হৈছেগৈ। মহিলাসকলক সবলীকৰণ কৰাৰ কাৰণে যিসকল মহিলা আত্মসহায়ক গোট খুলি পেলাই অৰ্থনৈতিকভাৱে তেওঁলোকক সকাহ দি পেলাই তেওঁলোক স্বাৱলম্বী হোৱাৰ ব্যৱস্থা কৰিছে। দিব্যাংগসকলৰ কাৰণে আৰ্থিক সাহায্যৰে দিব্যাংগৰ কাৰণে ব্যৱস্থা কৰিছে। বৃদ্ধসকলৰ কাৰণে আৰ্থিক সাহায্য দি পেলাই ব্যৱস্থা কৰিছে। এনেকুৱাকৈ আমি দেখিছোঁ যে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী অসম চৰকাৰখনে লোৱাৰ পিছত 4টা বছৰত অসমৰ জনগণ অত্যন্ত সুখী হৈছেগৈ। আজি আমি দেখিছোঁ লকডাউনৰ সময়ত মাননীয় মোদী ডাঙৰীয়া আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে এটা আঁচনি লৈছে, যে যিসকলে ভেণ্ডৰ, যিসকলে ফুটপাথৰ দোকান কৰে, তো কবলাৰে হওক বা তো চাহ দোকানীয়ে হওক বা পাণ তামোলৰ দোকানী হওক বা ঘুমটি দোকানী হওক, তেওঁলোকৰ কাৰণে 10,000কৈ টকা লোন দিয়াৰ ব্যৱস্থা কৰিছে। মাত্ৰ প্ৰতি বছৰত 7%, প্ৰতি মাহত নহয় প্ৰতি বছৰত। এই যে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সকলোকে লৈ পেলাই যি মোদী ডাঙৰীয়া চৰকাৰখন আৰু সোণোৱাল ডাঙৰীয়া চৰকাৰখনে যি কাম ইতিমধ্যে কৰিলে, অসমৰ ৰাইজে ইতিমধ্যে সকলোৱে স্বীকৃতি দিছেগৈ। আৰু এইখিনি কথা আমি আপোনালোকক জনোৱাৰ লগতে এই কথাও জনাওঁ যে আজি আমাৰ BTID অঞ্চলত
আজি ৰাজ্যপালৰ শাসন চলি আছে। এই ৰাজ্যপালৰ শাসনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা স্পষ্ট কৈছিলে যে যিহেতু সাংবিধানিক সংকট এটা হৈছে, গতিকে সেই সাংবিধানিক সংকট যাতে নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিব লাগে বুলি আমি মাননীয় ৰাজ্যপাল ডাঙৰীয়াক আমি দেখা কৰি আহি পেলাই আমি অনুৰোধ জনাইছোঁ। কাৰণ কিয় বহুতে আজি এটা প্ৰশ্ন আনিছে যে এক্সটেনশ্যন দিয়াৰ ক্ষমতা ৰাজ্যপালৰ 6 মাহ বা এবছৰ আছে। সেইটো সঁচা কথা যে আইনৰ অধীনত এই কাউন্সিলখনক 6 মাহ বা এবছৰ এক্সটেনশ্যন দিব পাৰে গভৰ্ণৰে। কিন্তু যেতিয়া ইলেকশ্যন ঘোষণা হয়, নিৰ্বাচন ঘোষণা হোৱাৰ পিছত গভৰ্ণৰে সেই এক্সটেনশ্যন দিয়াৰ অধিকাৰটো অট'মেটিক হেৰাই পেলায়। কিন্তু সেইখিনি কথা কিন্তু ৰাইজৰ মাজত প্ৰচাৰ হোৱা নাই, সংবাদ মাধ্যমত প্ৰচাৰ হোৱা নাই যে আজি গভৰ্ণৰ ডাঙৰীয়া যি সাংবিধানিক সংকটৰ কাৰণেহে এক্সটেনশ্যন নিদি পেলাই ইয়াতে ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন কৰিলে। গতিকে আমি ৰাজ্যপালৰ যি শাসন প্ৰৱৰ্তন কৰিলে সংবিধানৰ যাতে সংকট হোৱাৰ বাবে সেই সিদ্ধান্তটো ৰাজ্যপালৰ সেই সিদ্ধান্তটো আমি সমৰ্থন জনাইছোঁ। আৰু লগতে ৰাজ্যপাল ডাঙৰীয়াৰ আমি আহ্বানো জনাইছোঁ যে এটা নতুন ছিষ্টেম এটা যে আজি মোদী ডাঙৰীয়াৰ যি চৰকাৰ চলি আছে, সোণোৱাল ডাঙৰীয়াৰ যি চৰকাৰ চলি আছে, সেই একে চৰকাৰৰ পদ্ধতি যাতে এই BTAD অঞ্চলতো যাতে আগন্তুক দিনত কৰে তাৰ কাৰণে আমি ৰাজ্যপাল ডাঙৰীয়াকো ইতিমধ্যে আহ্বান জনাইছোঁ। আৰু ৰাজ্যপাল ডাঙৰীয়ায়ো ইতিমধ্যে বহু কাম এতিয়া হাতত লৈছে। যেনেকুৱাকৈ তেখেতে নিজে ইতিমধ্যে যিমান ট্ৰি ফেলিং যে অবৈধভাৱে যি গছ কটা যি ব্যৱস্থা, সেই ব্যৱস্থা ইয়াতে উৰ পেলোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছে। 40 লাখ নতুনকৈ প্লেণ্টেশ্যন কৰাৰ সিদ্ধান্ত লৈছে। ৰাইজৰ যদি কিবা অভাৱ অভিযোগ থাকে 29টাকৈ কমপ্লেইন চেণ্টাৰ, কমপ্লেইন বক্সৰ যি ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাৰ জৰিয়তে আমি আশা ৰাখিছোঁ যে ইয়াতে এটা সুপ্ৰশাসন, গুড গভৰ্ণমেণ্টছ যাতে ৰাজ্যপালৰ শাসনৰ দিনতে যাতে তেওঁ এটা আৰ্হি দেখাই যায়, এটা মডেল যাতে দেখাই দি যায়। কাৰণ কিয় অসমৰে যিহেতু অন্তৰ্ভুক্ত BTAD অঞ্চল, ভাৰতবৰ্ষৰে যিহেতু একে অঞ্চল, গতিকে সমগ্ৰ ভাৰতবৰ্ষত যদি গুড গভৰ্ণমেণ্টছ থাকে, সমগ্ৰ অসমত যদি গুড গভৰ্ণমেণ্টছ থাকে, সেই গুড গভৰ্ণমেণ্টছ আমাৰ BTADৰ 4খন জিলাতো থাকিব লাগিব। গতিকে সেই আৰ্হি গভৰ্ণৰ ডাঙৰীয়াই যাতে দেখাই যায় তাৰ কাৰণে গভৰ্ণৰ ডাঙৰীয়াকো আহ্বান জনাইছোঁ। আৰু আমিও আগন্তুক দিনত যিহেতু BTAD নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, গতিকে এই প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত ৰাইজে ইতিমধ্যে যি তেওঁলোকৰ মনৰ যি বতৰা পাইছোঁ আমি যে যেনেকুৱাকৈ আজি ভাৰতবৰ্ষত যিহেতু BJPৰ চৰকাৰ আছে, আজি যিহেতু অসমত যিহেতু BJP নেতৃত্বাধীন চৰকাৰ আছে, আৰু BTAD অঞ্চলৰ ৰাইজেও বিচাৰিছে যে BTAD অঞ্চলতো BTADৰ কাউন্সিলো BJPৰ নেতৃত্বাধীন বা BJPৰ সহযোগী এখন চৰকাৰ হোৱাটো BTAD অঞ্চলৰ ৰাইজে বিচাৰিছে। কাৰণ আমি কৰা ভাল কামসমূহ ইতিমধ্যে তাৰ ফল সমগ্ৰ অঞ্চলৰ ৰাইজে ভোগ কৰিছে, BTAD অঞ্চলৰ ৰাইজে ভোগ কৰিছে। গতিকে সেইকাৰণে আমাৰ যেনেকুৱাকৈ আমাৰ কাউন্সিল আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিল ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে, ডিমা হাছাও অট'নমাছ কাউন্সিল আমাৰ দখলত আছে। আমিও সেইকাৰণে আশা ৰাখিছোঁ যে আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ যাতে সৰ্বাংগীন যাতে উন্নয়ন যাতে কৰিব পৰা যায়, ৰাইজৰ মনত যাতে কোনো ধৰণৰ যাতে সন্দেহৰ বাতাবৰণ নাথাকে, যে ৰাইজৰ মনত যাতে বৈষম্যৰ ভাৱ যাতে নাথাকে, সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত যি BTC নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছোঁ তাত 26গৰাকীকৈ আমি প্ৰাৰ্থী আগবঢ়াইছোঁ। আৰু মই ইতিমধ্যে এই 26গৰাকী প্ৰাৰ্থীৰ লগত আৰু লগতে আমাৰ জিলা সমিতিসমূহৰ লগত যি আলাপ আলোচনা কৰি গম পাইছোঁ যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বাধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। এই কথা মই এনে কোৱা নাই যে সভাপতি হিচাপে কৈছোঁ, সেইটো নহয়। মই যি ইয়াৰে এই অঞ্চলৰ জনসাধাৰণৰ যি ধাৰণা, আমাৰ দলৰ যিহেতু আগতে 2 লাখ সদস্য আছিলে, BTC নিৰ্বাচনৰ মনোনয়ন পত্ৰৰ প্ৰাক মুহূৰ্তত আমি এমাহজোৰা অভিযান চলাই পেলাই আমাৰ এই সদস্য 4,80,000 হৈছেগৈ। গতিকে এই 4,80,000 সদস্যৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে যে আগন্তুক দিনত BTAD নিৰ্বাচনত ভালতকৈ ভাল ফল দেখাব পাৰিব বুলি তেওঁলোকে মোৰ সক্ষম হ'ব বুলি মোৰ বিশ্বাস আছে। আমাৰ সাংবাদিক বন্ধুসকল, আমি
যি 16 তাৰিখৰ পৰা যি আমাৰ অভিযান যি আমি আৰম্ভ কৰিম যে আমি ব্যক্তিৰ লগত 50 লাখ পৰিয়ালৰ লগত যে সম্পৰ্ক স্থাপন অভিযান, এই সম্পৰ্ক স্থাপন অভিযান আমি 126টা সমষ্টি 126 জনতে আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ। যেনেকুৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা এটা সমষ্টিত কৰিবগৈ, মই নিজে পশ্চিম গুৱাহাটী সমষ্টিত থাকিমগৈ, ঠিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তামোলপুৰ সমষ্টিত থাকিব, ঠিক তেনেকুৱাকৈ আমাৰ ৰামেশ্বৰ তেলীৰ মন্ত্ৰী তেওঁ ডুমডুমাত 16 তাৰিখৰ পৰা তেওঁ সম্পৰ্ক স্থাপন কৰিব। মাননীয় প্ৰাক্তন সাংসদ ৰমেন ডেকা ডাঙৰীয়াই পূব গুৱাহাটীৰ পৰা তেওঁ কাম আৰম্ভ কৰিব, ৰাজেন গোহাঁই ডাঙৰীয়া নাজিৰাৰ পৰা, তেনেকুৱাকৈ বিজয়া চক্ৰৱৰ্তী বাইদেউ ছয়গাঁৱৰ পৰা কৰিব, প্ৰাক্তন মন্ত্ৰী গোবিন্দ পুৰকাষ্ট ডাঙৰীয়া হাইলাকান্দিৰ পৰা, পৰিমল শুক্লবাদ্য ডাঙৰীয়া ধলাইৰ পৰা, মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া নাওবৈচাৰ পৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বঙাইগাঁৱৰ পৰা, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যীয়ে পলাইগাঁৱৰ পৰা, মন্ত্ৰী সুমৰ আহোঙে চামগুৰিৰ পৰা, মন্ত্ৰী নৱদলে বদৰপুৰৰ পৰা, মন্ত্ৰী ভৱেশ কলিতাই পূব কোকৰাঝাৰৰ পৰা, মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিৰ পৰা, মন্ত্ৰী যোগেন মোহনে তিতাবৰৰ পৰা, মন্ত্ৰী সঞ্জয় কিষাণে মৰিয়নিৰ পৰা, এনেকুৱাকৈ দিলীপ শইকীয়াই পাটাচাৰীকুছিৰ পৰা, এনেকুৱাকৈ সকলো আমাৰ সাংসদ মন্ত্ৰী আৰু বিধায়ক এনেকুৱাকৈ 126টাতে আমি তেওঁলোকক নিৰ্ধাৰিত কৰি দিছোঁ সমষ্টিসমূহ। 16 তাৰিখৰ পৰা তেওঁলোকে সেই অঞ্চলত গৈ পেলাই তেওঁলোকৰ তত্বাৱধানত মানুহৰ লগত 50 লাখ পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰিব। আমাৰ মিত্ৰদল য'ত আছে আমি তাতেও এই সম্পৰ্ক স্থাপন কৰিম। এইকাৰণে কৰিম যে মিত্ৰদল য'ত আছে, যে আজি ধৰক যেনেকুৱাকৈ অসম গণ পৰিষদৰ সমষ্টি, আজি আমাৰ যদি চাওঁ আমাৰ অতুল বৰা ডাঙৰীয়াৰ সমষ্টি, অতুল বৰা ডাঙৰীয়াৰ সমষ্টিটো আমাৰ কাৰ্যকৰ্তাই তাতে কাম কৰিব। কিয় কৰিব? যে এতিয়া মিত্ৰতা আগন্তুক দিনত কাৰ লগত হয় নহয় এইটো ৰাষ্ট্ৰীয় নেতৃত্ব চিন্তা কৰিব। গতিকে সেইটো বিষয়টো আমাৰ নহয়। আমাৰ বিষয় হৈছে আমি সংগঠন কৰিব লাগিব। কাৰণ সংগঠন যদি আমি নকৰোঁ তেতিয়াহ'লে মিত্ৰতা কৰিওতো একো লাভ নহ'ব। কাৰণ সংগঠন থাকিলেহে মিত্ৰতা কৰিলে লাভ হ'ব, যিকোনো দলৰে নহওক। যি দলৰ সংগঠন থাকে মিত্ৰতা কৰিলে ফল পায়। যেনেকুৱাকৈ আমি কোকৰাঝাৰ লোকসভা নিৰ্বাচনত আমি প্ৰাক মুহূৰ্তত আমি কৈছিলোঁ যে আমি সমগ্ৰ কোকৰাঝাৰ লোকসভাতে আমি বুথ কমিটি গঠন কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। কিন্তু সেই সময়ত BPF দলে কৈছিলে যে নহয়, আপোনালোকে এই অঞ্চলত কৰিব নালাগে, এই অঞ্চলত আমিও সংগঠন কৰিম। আমি তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ পৰা অনুমতি লৈ পেলাই আমি যেতিয়া সুধিলোঁ যে তেওঁলোকে এইটো আপত্তি কৰিছে যিহেতু মিত্ৰতাত আছে, তেতিয়া ৰাষ্ট্ৰীয় সভাপতি কৈছে যে তেওঁলোকে যদি সংগঠন তেওঁলোকৰ ঠাইত ঠিকেই আছে, তেতিয়া আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমি বিচাৰিছিলোঁ যে সম্পূৰ্ণ সংগঠন যদি মিত্ৰদলত থাকে তেতিয়া লাভ হয়, যাৰ লগতে নিৰ্বাচনটো খেলা হয়, যাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেওঁলোকৰ লাভ হ'ব। যেনেকুৱাকৈ আজি সৰভোগ কোকৰাঝাৰ লোকসভাৰ ভিতৰত আমি সৰভোগটো পৰে, ভৱানীপুৰ পৰে, তাত সৰভোগত সংগঠন আছে কাৰণে আজি কোকৰাঝাৰ লোকসভাৰ ভিতৰত হায়েষ্ট লিডিং পাইছে আমাৰ সৰভোগ সমষ্টিৰ পৰা পাইছে। ঠিক ভৱানীপুৰৰ পৰা পাইছে, তাতে হায়েষ্ট লিডিং মাৰ্জিনে যদি চোৱা যায় তেতিয়াহ'লে ছেকেণ্ড হায়েষ্ট লিডিং পাইছে ভৱানীপুৰ পাইছে। তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে তাত সংগঠন কৰিছে কাৰণে এইটো ফল পাইছেগৈ। কিন্তু সেই সংগঠনখিনি যদি আমি বাকী পূব কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰকে আদি কৰি যিবোৰ সমষ্টি আছে, চাপাগুৰি হওক বৰমাই হওক, সেইবোৰত যদি আমি সংগঠন যদি আমি কৰিলোহেঁতেন তেতিয়াহ'লে আজি কোকৰাঝাৰ ছিটটো আমি জিকি আহিলোহেঁতেন। কিন্তু কোকৰাঝাৰ ছিটটো জিকি আহিলে NDAৰ এটা সাংসদ বাঢ়িলেহেঁতেন। গতিকে সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ, এইবাৰ আমি সেই ভুল নকৰোঁ। কোকৰাঝাৰ লোকসভাৰ ক্ষেত্ৰত আমি সেই এটা ভুল কৰিছিলোঁ। গতিকে এইবাৰ সেইকাৰণে সিদ্ধান্ত লৈছোঁ মিত্ৰতা কাৰ লগত কৰিব ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে 126টা সমষ্টিতে আমি সংগঠন কৰাৰ কাৰণে আমি ইতিমধ্যে ঠিক কৰিছোঁ। যেনেকুৱা জনীয়া সমষ্টিটো য'ত নেকি মাইনৰিটি অঞ্চল, জনীয়া সমষ্টিত আমি সুকন ৰায়ক দায়িত্ব দিয়া আছে। ঠিক তেনেকুৱাকৈ বাগবৰটো আমাৰ আব্দুল চৌহানক দায়িত্ব দিয়া আছে। গতিকে সকলো 126টা সমষ্টিতে আমি ইতিমধ্যে এই কাম আমি কৰাৰ কাৰণে সকলোকে দায়িত্ব দিছোঁ। 26 তাৰিখৰ পিছত ইয়াৰে কপি আপোনালোকক দি দিব। গতিকে আমি 16 তাৰিখৰ পৰা সম্পৰ্ক স্থাপন কৰি পেলাই আমি 50 লাখ মানুহক আমাৰ কথাখিনি, মাননীয় মোদী চৰকাৰৰ কথাখিনি, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখিনি আমি জনাম। আৰু লগতে আমি কি কৰিছোঁ 18 তাৰিখৰ পৰা যাতে 1 কোটি মানুহে, যাতে অসমৰ 1 কোটি মানুহে
আমাৰ যিটো সমাৱেশ ডিজিটেল সমাৱেশ ভাৰ্চুৱেল ৰেলী অসমত কয় আভাসী সমাৱেশ এই আভাসী সমাৱেশত 18 তাৰিখে মাননীয় ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়াই অসমবাসীক সম্বোধন কৰিব লগত থাকিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মই থাকিম লগত থাকিব আমাৰ নেডাৰ কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 18 তাৰিখে গুৱাহাটীৰ পৰা সেই ৰেলীখন সম্বোধন কৰা হ'ব 21 তাৰিখে কৰা হ'ব যোৰহাটত কৰা হ'ব সেইদিনাখনো আমি 1 কোটি টাৰ্গেট লৈছোঁ যাতে 1 কোটি মানুহে আমাৰ ইউটিউবৰ জৰিয়তে আমাৰ লিংকৰ জৰিয়তে ফেচবুকৰ জৰিয়তে টেলিগ্ৰামৰ জৰিয়তে বিভিন্ন যি মাধ্যম বা কেবুলৰ জৰিয়তে বা স্থানীয় যিসমূহ নেটৱৰ্ক আছে কেবল নেটৱৰ্কে হওক বা পৰ্টেল টিভি হওক এওঁলোকৰ জৰিয়তে যাতে 1 কোটি মানুহে যে 21 তাৰিখে যোৰহাটত 18 তাৰিখে গুৱাহাটীত আৰু 24 তাৰিখে শিলচৰ তিনিখন ডাঙৰ ভাৰ্চুৱেল ৰেলীৰ সমাৱেশ ইতিমধ্যে আমি আয়োজন কৰিছোঁ এই সমগ্ৰ কথাখিনি মই কোকৰাঝাৰৰ পৰা জনোৱাৰ কাৰণে এইখিনি কথা মই গুৱাহাটীৰ পৰা জনাব পাৰিলোহেঁতেন কিন্তু কোকৰাঝাৰৰ পৰা এইকাৰণে জনাইছোঁ যিহেতু কোকৰাঝাৰত যিহেতু আমাৰ যিহেতু বিকেডি নিৰ্বাচনৰ আমাৰ কুচকাৱাজ চলি আছে সেইকাৰণে কোকৰাঝাৰতে আহি পেলাই এইখিনি কথা জনালোঁ আমি বিচাৰিছোঁ যে ইলেকশ্যন নিৰ্বাচন সোনকালে হোৱাৰ কাৰণে আমাৰ 4জন জিলা সভাপতিয়ে কোকৰাঝাৰ জিলা সভাপতি বিভূতি বৰগোহাঁই চিৰাঙৰ জিলা সভাপতি বিপ্লৱ দেৱনাথ ওদালগুৰি জিলা সভাপতি কাৰ্তিক বড়ো আৰু বাক্সাৰ জিলা সভাপতি ৰামপ্ৰসাদ দাহালে ইয়াতে এখন প্ৰেছ কনফাৰেন্স কৰি পেলাই তেওঁলোকে দাবী জনাইছিলে নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰিব লাগে আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি হিচাপে মই এই কথাষাৰ কৈছোঁ যে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে কিন্তু এটা কথা আমি লক্ষ্য ৰাখিব লাগিব যে যাতে কোভিডৰ যাতে আমি আক্ৰান্ত হ'বলগীয়া নহয় গতিকে কোভিড মেনেজমেণ্টটো যদি চৰকাৰে ঠিকে ৰাখিব পাৰে এতিয়ালৈ কোভিড মেনেজমেণ্ট আজি ভাৰতবৰ্ষত অসম সফল হৈছে মহাৰাষ্ট্ৰ বিফল হৈ গৈছে দিল্লী বিফল হৈছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক ভাৰতবৰ্ষৰ ভিতৰত অসমখন এটা মডেল হিচাপে লোৱাৰ কাৰণে ইতিমধ্যে সকলোৱে কৈছে যে অসমটো মডেল হ'ব লাগে ইমান ধুনীয়া মেনেজমেণ্ট কৰিছে সেই মেনেজমেণ্টৰ ছিষ্টেম যদি ৰাখি পেলাই যদি ইলেকশ্যন পাতিব পাৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টীয়ে আদৰণি জনাব কিন্তু যিহেতু 14-15 যিহেতু অসমত পুনৰ 25,000 আমাৰ ভাই ভনীসকল যিহেতু আহি আছে নতুনকৈ কিন্তু সেই 25,000 অহাৰ পিছত আৰু আক্ৰান্তৰ সংখ্যা বহুত বাঢ়িব দুগুণ হোৱাৰ কথা আছে এতিয়ালৈতো যিমানখিনি হ'লগৈ সেই সংখ্যা দিনক দিনে গণসংক্ৰমণ হোৱা নাছিলে বাহিৰৰ পৰা আহি পেলাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে কোৱাৰেণ্টাইন চেণ্টাৰতে তেওঁলোকক ধৰা পৰিছিলে পজিটিভ কিন্তু এতিয়া হৈছে কি যে বহুত ব্যক্তিৰ ফলত এতিয়া যিসকলে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গুচি গৈছিলে তেওঁৰ ৰিজাল্টটো পোৱা নাছিলে এতিয়া ৰিজাল্ট অহাৰ পিছত দেখা গৈছে যে তেওঁ গাঁৱত গুচি গৈছে কিন্তু গাঁৱত গৈ পেলাই বিভিন্ন ধৰণৰ মানুহৰ লগত সংমিশ্ৰণ কৰাৰ পিছত এতিয়া গণসংক্ৰমণ হোৱা আৰম্ভ হৈছে এই গণসংক্ৰমণ যদি হয়গৈ তেতিয়াহ'লে আগন্তুক দিনত খুব ভয়াৱহ পৰিস্থিতিৰ পৰিৱেশ হ'ব গতিকে সেইকাৰণে নিৰ্বাচনটো কেনেকুৱাকৈ অনুষ্ঠিত কৰে বা কি পৰিস্থিতি কি পৰিৱেশ সেই সন্দৰ্ভত অসম চৰকাৰে নিশ্চয় সিদ্ধান্ত লৈ পেলাই ৰাজ্যিক নিৰ্বাচন আয়োগক জনাবগৈ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগে সকলো পলিটিকেল পাৰ্টিৰ লগত এই বিষয়ে আলোচনা কৰি পেলাই সুস্থিৰ সিদ্ধান্ত এটা ল'বগৈ আমি আজিও যদি নিৰ্বাচন হয় আমি আজিও ডবল ফিগাৰ পামগৈ আৰু যদি এমাহ পিছত 2 মাহ পিছত 3 মাহ পিছতো যদি নিৰ্বাচন হয়গৈ আমাৰ সেই ডবল ফিগাৰ থাকিবই গতিকে নিৰ্বাচন সময়সূচী লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ এটা চিটো নকমে বা এটা চিটো নাবাঢ়ে গতিকে তথাপি আমি যাতে গণতন্ত্ৰ যাতে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে নিৰ্বাচন বিচাৰিছোঁ কিন্তু ছাবজেক্ট টু দ্য কণ্ডিশ্যন অসম চৰকাৰে এইখিনি যাতে বিশ্লেষণ কৰি চায় কাৰণ এই নিৰ্বাচনৰ সময়ত যদি আকৌ নতুনকৈ গণসংক্ৰমণ হ'বলগীয়া হয় তেতিয়া মানুহে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগক দোষাৰোপ কৰিব গতিকে সেই দোষাৰোপ কৰিব লগা যাতে নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচনী আয়োগে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই ভাৰতীয় জনতা পাৰ্টীয়ে গ্ৰহণ কৰিব মোৰ ফালৰ পৰা এইখিনি যদি আপোনালোকৰ কিবা আছে ক'ব পাৰে স্বাভাৱিক কথা কাৰণ কিয় আমি যি 26টা আমি প্ৰাৰ্থী দিছোঁগৈ আমি 40টাতে প্ৰাৰ্থী দিয়া নাই কিয় প্ৰাৰ্থী দিয়া নাই যে আমি ছাৰ্ভে কৰি লৈছিলোঁ যে আমাৰ ক'ত মানে ভিত্তিটো ক'ত বেছি আছে ক'ত কম আছে আৰু অৱশেষত আমি 40জন আমি পৰ্যবেক্ষক নিয়োগ কৰি পেলাই তেওঁলোকে নিজে ছাৰ্ভে কৰাৰ পিছত
আমাক কৈছে কি যে 26টা আসনত আমাৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা আছে, গতিকে আমি সেই 26টাতে আমি দিছিলোঁ। আৰু এই 26টাত যদি ফলাফল যদি ভালতকৈ ভাল হয়, তেতিয়াতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে চৰকাৰখন হ'বগৈ, BTSC চৰকাৰখন। যদিহে ছাৰ বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা নাপায়, তেতিয়াহ'লে মিত্ৰ দল হিচাপে BPF-ক পচন্দ কৰিব নে? নহয়, সেই বিষয় লৈ পেলাই আমি আগন্তুক দিনত আমি আলোচনা কৰি ল'ম, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিমগৈ যে যিসকলে হায়েষ্ট থাকিব, আমাৰ পিছতে নেক্সট হায়েষ্ট যাৰ থাকিব তেওঁলোককে আগতে আমি আমন্ত্ৰণ জনাম। কাৰণ কিয়, যিহেতু BTAD অঞ্চলৰ জনগণে এটা ৰায় দিব, গতিকে সেই ৰায়ক আমি সন্মান কৰিব লাগিব। গতিকে BTAD অঞ্চলৰ জনগণে যি জনাদেশ দিয়ে, যদি আমি যদি প্ৰথম স্থানত থাকোঁ, তেতিয়াহ'লে আমি দ্বিতীয় স্থানত যিয়ে থাকে, সেই দ্বিতীয় স্থানত থকাৰ লগত আমি তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰি পেলাই আমি কাউন্সিল গঠন কৰিম। নাই নাই, প্ৰি-পোল এলায়েন্সটো নহয় কাৰণে আমিতো প্ৰাৰ্থী দিছোঁ। আমি 26টা দিছোঁ, আৰু য'ত আমি দিয়া নাই তাত ভাৰতীয় জনতা পাৰ্টীয়ে কোনো ধৰণৰ ব্যৱস্থা নলয়। তাত ভাৰতীয় জনতা পাৰ্টীয়ে বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। যিসকলত আমাৰ প্ৰাৰ্থী নাই তাত বিবেক ভোট দিয়াৰ কাৰণে আহ্বান জনাব। আমি 26টা প্ৰাৰ্থীৰ ক্ষেত্ৰত আমি BTAD অঞ্চলৰ ৰাইজক আমি সাদৰেৰে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যাতে ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে সহায় কৰি আশীৰ্বাদ দিয়ে। কাৰণ BTCত মানে ভাৰতীয় জনতা পাৰ্টীক এবাৰ টেষ্ট কৰি চাওক। আজি ভাৰতত যেনেকৈ টেষ্ট কৰি চাইছে, মানুহে অসমত টেষ্ট কৰি চাইছে, গতিকে BTADটো এবাৰ আমাৰ যি গুড গভৰ্ণমেণ্টছ সেইখিনি নিশ্চয় টেষ্ট কৰি চাব আগন্তুক দিনত। নহয়, যিবোৰ অভিযোগ ইতিমধ্যে পাইছে, গতিকে ল ইটছ অ'ন কোৰ্চ, আইনে নিজৰ গতি ল'বগৈ। সেইটো ক'ৰবাত গভৰ্ণৰ থাকক, ক'ৰবাত প্ৰধানমন্ত্ৰী থাকক, ক'ৰবাত মুখ্যমন্ত্ৰী থাকক, সেইটো ডাঙৰ কথা নহয়। পাৰ্টিকুলাৰলি মোৰ বিপক্ষে যদি তেনেকুৱাকৈ যদি অভিযোগ যদি আনে, তে মই ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হ'লেও তদন্তটো কৰিব লাগিব। মোদী ডাঙৰীয়াই তদন্তৰ পাৰ্মিশ্যন দিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্তৰ পাৰ্মিশ্যন দিব। গতিকে এই ক্ষেত্ৰত আমি যিহেতু শূন্য সহনীয়, গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে আমি যি ব্যৱস্থা লৈছোঁ, আগন্তুক দিনত যি ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যি আছে, ল এণ্ড অৰ্ডাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো আল্টিমেটলি গভৰ্ণৰৰ অন্তৰ্গত নহয়। সেইখিনি BTCৰ কাৰণেহে তেখেতক দিয়া হৈছে দায়িত্ব, তেখেতে এডমিনিষ্ট্ৰেটৰ পাতি দিছে। গতিকে বাকী যিখিনি বিষয় আছে, ল এণ্ড অৰ্ডাৰ ছাবজেক্টটোৰ বিষয়, সেই বিষয়টো পূৰ্বৰ দৰে অসম চৰকাৰৰ আণ্ডাৰতে আছে। গতিকে এই ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আগৰ পৰা কৈ আছে আৰু এতিয়াও কৈ আছে, আৰু আমিও দেখি আছোঁ যে তেওঁ শূন্য সহনীয়, তেওঁ কাকো টলাৰেঞ্চ কৰা নাই। আজি যদি BTAD অঞ্চলত তেনেকুৱা অন্যায় অনিয়ম যদি আহেগৈ, মাননীয় মুখ্যমন্ত্ৰী তাত যেতিয়া পৰেগৈ, তেওঁ তৎকালীনভাৱে তদন্তৰ ব্যৱস্থা কৰিব বা কৰিও আছে, বিভিন্ন ক্ষেত্ৰত কৰি আছে। আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভৰ এগেইনষ্টও তেনেকুৱা অভিযোগ গৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিজিলেন্স চেলৰ জৰিয়তে হওক বা এণ্টি কৰাপশ্যনৰ জৰিয়তে হওক বা CIDৰ জৰিয়তে ইনকুৱাৰী কৰিছে। গতিকে সেই একে ব্যৱস্থা BTADৰ ক্ষেত্ৰতো হ'বগৈ। কেইদিনমান পূৰ্বে BPF-ৰ কৈছিল যে যদিহে বিজেপি দলে BPF-ক মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে, তেতিয়াহ'লে খোলাখুলিকৈ কৈ দিয়ে। কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ নহয়, আজি মিত্ৰতাটো আমাৰ বিধানসভাত আৰু পাৰ্লিয়ামেণ্টত মিত্ৰতা আছে। আমি এইবোৰ যিহেতু সৰু সৰু নিৰ্বাচন, গতিকে এই নিৰ্বাচনত আমি সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত পঞ্চায়তত যেনেকুৱাকৈ পঞ্চায়তত অগপৰ লগত বিধানসভাত আমাৰ মিত্ৰতা আছিলে, লোকসভাত মিত্ৰতা আছিলে, কিন্তু পঞ্চায়ত আমি অকলে খেলিছোঁ, তেওঁলোকৰ বিপৰীতে খেলিছোঁ। কিহৰ কাৰণে খেলিছোঁ? যে যাতে সংগঠনটো যাতে আমি শক্তিশালী কৰিব পাৰোঁ। আজি অসম গণ পৰিষদৰ কোনোবা এজন বিধায়ক জিকাবলগীয়া হ'লে সেই সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন থাকিব লাগিব। গতিকে ইয়াতে যি ব্যৱস্থা, যে এলায়েন্সৰ ব্যৱস্থা, সেইটো ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰে আঞ্চলিক দলৰ লগত কৰিছিলে। গতিকে সেই যি ব্যৱস্থা, সেই ব্যৱস্থা 2021 ক্ষেত্ৰত কি হ'ব ৰাষ্ট্ৰীয় সমিতিয়ে জানিব। কিন্তু ইয়াতে যিহেতু আমি অকলে নিৰ্বাচন খেলিছোঁ, গতিকে এইটো আৰু বিধানসভাৰ সেই কথাটো নাহেগৈ। ৰাষ্ট্ৰীয় সমিতিয়ে হয়তো এনেকুৱা নিৰ্দেশ দিব পাৰে যে অকলে খেলক আপোনালোকে। ৰাষ্ট্ৰীয় সমিতিয়ে হয়তো ক'ব পাৰে যে নহয়, 3টা পাৰ্টীৰ লগত এলায়েন্স কৰিছোঁ, যিহেতু আমি অসমত চৰকাৰ গঠন কৰিব লাগিব। গতিকে ৰাষ্ট্ৰীয় সমিতিত যি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনাৰ আধাৰত হ'বগৈ। নাই, ঘূনে ধৰা নাই, ঘূনে কিয় ধৰিব? ঘূনে যিটো বিধানসভাত যিটো আছে, আমি স্পষ্টকৈ কৈছোঁ যে আমি BTADৰ নিৰ্বাচনত আমি অকলে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু তেওঁলোকেও অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে বিধানসভাত যেনেকুৱাকৈ আমি
বিশেষ কাৰণত আমি সেই সময়ত আমি কি কৰিছিলোঁ, BPF লগত আমি মিত্ৰতা কৰিছিলোঁ আৰু ৰাষ্ট্ৰীয় সমিতি কৰিছিলে। ৰাষ্ট্ৰীয় সমিতিয়ে আমাক নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশৰ আধাৰত আমি কৰিছোঁ। এইবাৰ যি BTAD নিৰ্বাচন আমি যি অংশগ্ৰহণ কৰিছোঁ, এইটোত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, মাননীয় নেতা আহ্বায়ক ডাঙৰীয়াই হওক, মোৰ বিষয়ববীয়াসকলে হওক, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সকলোৰে দিহা পৰামৰ্শৰ লগতে BTAD অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ 4,80,000 কাৰ্যকৰ্তাসকলক সন্মান প্ৰদৰ্শন কৰি পেলাই তেওঁলোকৰ যি দাবী আছিল, যি আশা আছিল, সেই আশাক আগন্তুক দিনত ফলৱতী কৰাৰ বাবেহে আমি BTAD নিৰ্বাচনত অকলে অংশগ্ৰহণ কৰিছোঁ। ভাৰত যি শ্লোগান আগতেও আছিলে, এতিয়াও সেইটো হৈ আছে। বাকীখিনি আমাৰ তেনেকুৱাকৈ শ্লোগান নাই, কিন্তু আমি আগন্তুক দিনত ডবল ফিগাৰ লৈ পেলাই আমি BTADত চৰকাৰ গঠন কৰিব লাগে। আমাৰ সেইটো লক্ষ্যতে আমি আগুৱাই গৈ আছোঁ। যেনেকুৱাকৈ আমি অসমত BJP প্লাছ = 100+, আমাৰ যি মিছন, গতিকে BJP প্লাছ বুলি কৈছোঁ, তাৰমানে কি অকল BJP নহয়, তাৰমানে BJPৰ লগত কোনোবা থাকিব, কোনে থাকিব সেইটো মই নাজানো, কাৰণ সেইটো সেই সময়ত ৰাষ্ট্ৰীয় সমিতি আৰু ইয়াৰ আঞ্চলিক দলৰ লগত কথা পাতিব। গতিকে আমি সেইকাৰণে BJP প্লাছ = 100+। গতিকে BJP প্লাছ = 100+ কৰিবলগীয়া হ'লে অসমৰ 126টা সমষ্টিতে সংগঠন কৰিব লাগিব। অসমৰ 126টা সমষ্টিতে সৰু সৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগিব। কোড অফ কণ্ডাক্ট আজিলৈকে 4 মাহ পৰি আছে স্যাৰ, এতিয়ালৈকে ইলেকশ্যন কৰিব পৰা নাই। ইয়াৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰে স্যাৰ? হয়, কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আমাৰ যি উন্নয়নৰ কামত বাধাগ্ৰস্ত হৈছে, গতিকে এই বিষয়টো লৈ পেলাই মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিম। অনেক জাতি, অনেক ভাষা, এই ক্ষেত্ৰত অসমখনৰ যে অসমীয়া ভাষাটো যে উপজাৰি যে কৰিলে, চাকৰি নাপায় অসমীয়া নাজানা মানুহ, এইটো কিমান প্ৰভাৱ পৰিব পাৰে? বহুত মানে এনেকুৱা আছে যে অসমীয়া মিডিয়াম পঢ়া যায়, নহয় BTADৰ ক্ষেত্ৰততো যিহেতু আমি কৈছোঁ যে BTADৰ ক্ষেত্ৰত বড়ো ভাষা আৰু আমি বৰাক ভেলীৰ ক্ষেত্ৰত যিহেতু বঙালীটো সহযোগী ভাষা হৈ থাকিব। মূল ভাষা যিহেতু অসমীয়া মূল ভাষা আছিলে, এই মূল ভাষাৰ ক্ষেত্ৰক লৈ পেলাই আকৌ ডিমত নাই। গতিকে সেইখিনি BTAD অঞ্চলৰ যদি কোনোবা পৰীক্ষা হয়, কিবা হয়, তাতে হয়তো বড়ো ভাষাত থাকিব বা বড়ো মানুহৰ কাৰণে, লগত অল্টাৰনেটিভ অসমীয়া থাকিব। কিন্তু সেইটো এইটো নহয় যে কাৰোবাক বঞ্চিত কৰাৰ কাৰণে, তেনেকুৱা ইণ্টেনশ্যন চৰকাৰখনৰ নাই। নহয়, এইটো আপুনি বহল পৰিসৰত ভাবিব লাগিব, যাতে অসমত আহি পেলাই যাতে বিহাৰৰ হওক বা পশ্চিমবংগৰে হওক বা অন্য ৰাজ্যৰ মানুহে যাতে চাকৰিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰথমৰ পৰা কৈছে যে 0 টলাৰেঞ্চ। গতিকে তেনেকুৱা যদি স্পেচিফিক কাৰোবাৰ যদি কিবা আছে, আমাৰ বিশেষকৈ যিহেতু আমি আইনৰ ঊৰ্ধত নহয় কোনো, গতিকে আইনৰ ওচৰত গৈ পেলাই যদি কোনোবাই FIR লজ কৰে, তেতিয়াহ'লে স্বাভাৱিকতে এনকুৱাৰী হ'বগৈ। কাৰণ পুলিচৰ যদি তেওঁলোকে FIR ৰেজিষ্টাৰ নকৰা থাকিব নোৱাৰে, কাৰণ কালি পুলিচ একাউণ্টেবিলিটি কমিশ্যন আছে। পুলিচৰ এগেইনষ্টটো আমি কি আছে, পুলিচ একাউণ্টেবিলিটি কমিশ্যন, তাতে আমি গৈ পেলাই অভিযোগ কৰিব পাৰিম। কিন্তু মানুহে যদি সেই কথাবোৰ যদি স্পেচিফিক ৰূপত যদি প্ৰপাৰ প্লেটফৰ্মত যদি উত্থাপন নকৰে যদি অকল আলোচনাৰ মাজতে ৰাখে, এনেকুৱাটো হোৱা নাই যে আমাৰ মিত্ৰতা থকাৰ কাৰণে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেছ ৰেজিষ্টাৰ কৰিব মানা কৰিছে, তেনেকুৱাটো হোৱা নাই। আমিতো বৰঞ্চ আমি মুকলিভাৱে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ কোনোবা কাৰ্যকৰ্তাও যদি তেনেকুৱা দুষ্কৃতিত লিপ্ত থাকে, আমি ৰাইজক আহ্বান জনাইছোঁ যে হয় মোলৈ লিখক, নহয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিখক, আৰু নহয়তো থানাত গৈ পেলাই FIR লজ কৰক। আৰু থানাত গৈ পেলাই যদি FIR লজ কৰে আৰু যদি দণ্ডিত যদি হয় মানুহজন, মই নিজে গামোচা পিন্ধাম বুলি কৈছোঁ। গতিকে সেইকাৰণে নাই, ইতিমধ্যে এইটো বিষয় লৈ পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকল স্বাক্ষৰকাৰীসকলৰ লগত আজি কিছুদিন আগতে কথা পাতিছে। যিহেতু চাওক, এই লকডাউনৰ পিৰিয়ডততো সেই পৰিৱেশটো নাছিলে। আপুনি 5 মাহৰ কথাটো কৈ দিলে, কিন্তু 5 মাহত যে আমি যে 3 মাহ কেনেকুৱাকৈ গ'ল বা 4 মাহ কেনেকুৱাকৈ গ'ল, সেইটো কথাৰ লগত মেনশ্যন কৰি ক'ব লাগিবতো। আপুনি ক'ব লাগিব যে আজি 15 দিন পাৰ হৈ গ'ল, 15 দিনত কি আগবাঢ়িছে এইটো, কাৰণ এই 4 মাহতো কোনো কাম কৰিব পৰা নাই, কাৰণ মানুহে যাব পৰা নাই। গতিকে সেইকাৰণে যে 4 মাহ পাৰ হৈ যোৱা নাই, যে আমি ক'ব লাগিব যে আজি 15-20 দিন পাৰ হৈ গ'ল, ভাল পৰিৱেশ আহিছে, এই ক্ষেত্ৰত কি কৰিছে। এই ক্ষেত্ৰত 15-20 দিনৰ ভিতৰতে চুক্তি স্বাক্ষৰকাৰীসকলৰ লগত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনা কৰিছে। গতিকে যোগাত্মকভাৱে আলোচনা কৰাৰ কাৰণে
নহ'লে এই বিষয়টো পেলাই থ'ব পাৰিলেহেঁতেন, থোৱা নাই নহয়। যে লকডাউন পাৰ হোৱাৰ পিছত পাৰ হোৱাৰ পিছত যেতিয়া কাৰ্যালয়সমূহ চলাৰ পিছত আজি কিছুদিন আপোনালোকেও জানে যে তেওঁলোকক মাতি নি পেলাই সকলোকে ৰাখি পেলাই আমাৰ অসম চৰকাৰৰ সিদ্ধান্ত লয়। তেওঁলোকে যিটো সিদ্ধান্ত লয় সেই সিদ্ধান্ত আমি হাতেৰে গ্ৰহণ কৰোঁ। তেওঁলোকে যদি কয় 7 দিনৰ ভিতৰত পাতি দিম, তাতেও আমি আছোঁ। তেওঁলোকে যদি কয় যে COVID-19 কাৰণে পাতিব নোৱাৰিম, ৰেইনি ছিজনৰ কাৰণে পাতিব নোৱাৰিম, তেওঁলোকে যি সিদ্ধান্ত দিয়ে। স্যার বিজেপির ডিপিওৰ পৰা জইন কৰি আছে ইমানুৱেল আৰু বিভিন্ন 5জনৰ নাম আহি আছে, যোগাযোগ কৰি আছে নেকি ডিপিওৰ পৰা? নহয়, মানে আমাক ভাৰতীয় জনতা পাৰ্টীক ইতিমধ্যে বহু ৰাজনৈতিক দলৰ ব্যক্তিয়ে সম্পৰ্ক